নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আসাম পুলিচ AB এণ্ড UB পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট সমাজ বিজ্ঞানৰ মডেল কুৱেশ্যন পেপাৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ লওঁ, এই ভিডিঅ'টোত যিমানবোৰ প্ৰশ্ন আলোচনা কৰা হ'ব এই প্ৰশ্নবোৰৰ কিমানটা প্ৰশ্ন উত্তৰ আপোনালোকৰ মতে শুদ্ধ হয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। প্ৰশ্ন, যিজোপা আহত গছৰ তলত সিদ্ধাৰ্থই দিব্যজ্ঞান লাভ কৰিছিল সেই গছজোপা কি বুলি জনাজাত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ বেলগছ, অপশ্যন বি জ্ঞান বৃক্ষ, অপশ্যন চি বোধিদ্ৰুম বৃক্ষ, অপশ্যন ডি অৰ্জুন গছ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। প্ৰশ্ন, জৈন ধৰ্মৰ প্ৰথমজন তীৰ্থংকৰ নাম কি? অপশ্যন এ মহাবীৰ, অপশ্যন বি ঋষভ, অপশ্যন চি বুদ্ধদেৱ, অপশ্যন ডি শুদ্ধোধন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ঋষভ। প্ৰশ্ন, জাতি বৰ্ণ ধৰ্ম ভাষা লিংগ নিৰ্বিশেষে সকলোকে সাঙুৰি লোৱা চৰকাৰ ব্যৱস্থাটো হ'ল অপশ্যন এ গণতন্ত্ৰ, অপশ্যন বি ৰাজতন্ত্ৰ, অপশ্যন চি একনায়কত্ববাদ, অপশ্যন ডি স্বৰাজতন্ত্ৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গণতন্ত্ৰ। প্ৰশ্ন, তলত দিয়া কোনটো চিহ্নই মানচিত্ৰত দলঙক সূচায় বা চিহ্নিত কৰে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। প্ৰশ্ন, তলৰ কোনটো চিত্ৰ চৌম্বকীয় কম্পাছৰ শুদ্ধ উপস্থাপন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। প্ৰশ্ন, তলৰ কোন তিনিবিধ সামগ্ৰীক আমি মৌলিক প্ৰয়োজনীয় সামগ্ৰী বুলি কওঁ? অপশ্যন এ আহাৰ, সাজপাৰ, বাসস্থান, অপশ্যন বি চানাচুৰ, চকলেট আৰু মেগী, অপশ্যন চি ফল মূল, গছৰ আলু আৰু জীৱ জন্তুৰ মাংস, অপশ্যন ডি গছ, বাঁহ আৰু বাসস্থান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আহাৰ, সাজপাৰ আৰু বাসস্থান। এই তিনিবিধ হৈছে আমাৰ মৌলিক প্ৰয়োজনীয় সামগ্ৰী। প্ৰশ্ন, কোনো কাৰ্য পৰিচালনা আৰু সম্পাদনা সুচল কৰাৰ উদ্দেশ্য ব্যৱহৃত বিজ্ঞানসন্মত চিন্তা চৰ্চা আহিলাপাতি আৰু কৌশল আদিৰ সমষ্টি কি বুলিব পাৰি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰযুক্তি। প্ৰশ্ন, খোৱাপানীৰ ব্যৱস্থা, অনাময় ব্যৱস্থা, চিকিৎসালয় আদি তলৰ কোনটো সামাজিক প্ৰয়োজনৰ অন্তৰ্গত? খোৱাপানীৰ ব্যৱস্থা, অনাময় ব্যৱস্থা, চিকিৎসালয় তলৰ কোনটো সামাজিক প্ৰয়োজনৰ অন্তৰ্গত? ইয়াত চাৰিটা সামাজিক প্ৰয়োজন দিয়া আছে, ইয়াৰে কোনটোত অন্তৰ্গত আছে? অপশ্যন এ শিক্ষা, অপশ্যন বি মানৱীয় গুণ, অপশ্যন চি জনস্বাস্থ্য, অপশ্যন ডি সামাজিক নিৰাপত্তা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জনস্বাস্থ্য। প্ৰশ্ন, আহোম ৰজাসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল? এইটো আপোনালোকে জানে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰায় 600 বছৰ। প্ৰশ্ন, ইটালীৰ মুছলিনী আৰু জাৰ্মানীৰ হিটলাৰে তলত উল্লেখ কৰা কোন প্ৰকাৰ চৰকাৰৰ পৰিচালনা কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি একনায়কত্ববাদ। প্ৰশ্ন, জৈন ধৰ্মৰ প্ৰচাৰক বৰ্ধমান মহাবীৰে কিমান বছৰ বয়সত ইহলীলা সম্পৰণ কৰে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 62 বছৰ বয়সত। প্ৰশ্ন, কোন শতিকাত ভাৰতত জৈন ধৰ্মৰ উত্থান হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত। প্ৰশ্ন, জৈন ধৰ্মৰ মূল উপদেশবোৰ
কোন পাঁচটা নীতি শিক্ষাৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অহিংসা সত্যবাদিতা চুৰি নকৰা ত্যাগ আৰু বৰ্ষচৰ্য প্ৰশ্ন আৰ্যসকলে স্থানীয় মানুহৰ লগত যুঁজ বাগৰত লিপ্ত হোৱাৰ কাৰণ কি আছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে অপশ্যন এ ধন সম্পত্তিৰ বৃদ্ধিৰ বাবে অপশ্যন বি কৰ কাটল সংগ্ৰহ কৰিবৰ বাবে অপশ্যন চি সাম্ৰাজ্য বিস্তাৰৰ বাবে অপশ্যন ডি গোধন সম্পত্তি বৃদ্ধিৰ বাবে এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব প্ৰশ্ন মহাভাৰত আৰু ৰামায়ণ মহাকাব্য দুখন কাৰ অৱদান ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰ্যসকলৰ প্ৰশ্ন এটা লিপিৰ বা অধিবৰ্ষত কিমান দিন থাকে বা কিমান দিন হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 366 দিন প্ৰশ্ন কোনখন পৰ্বতমালাই এছিয়া মহাদেশক ইউৰোপৰ পৰা পৃথক কৰিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইউৰাল প্ৰশ্ন কঠিন শিল আৰু মাটিৰে গঠিত পৃথিৱীৰ মূল অংশটো কি নামেৰে জনা যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি স্থলমণ্ডল প্ৰশ্ন আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থাই প্লুটো গ্ৰহক কোন চনৰ পৰা 52 গ্ৰহৰ আখ্যা দিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2006 চনৰ পৰা প্ৰশ্ন অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ পৰিমাপন এটা আন্তৰ পৰা পৃথক কিয়নো ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'লে নিজৰ বুলি ক্ষমা কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিমান পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব ধন্যবাদ